নমস্কাৰ জনাইছোঁ সকলোকে। এয়া আজি লৈ আহিছোঁ মাছ একদম সাধাৰণভাৱে বনাব পৰা, কিন্তু তেল মছলা নোহোৱাকৈ। ৰেচিপি নহয়, আমিনো কেনেকৈ বনাইছিলোঁ তাকে দেখাব বিচাৰিছোঁ। এয়া হালধি পাত আনি শিকি লৈছোঁ ফাটি নাযাবৰ কাৰণে। মাছখিনি মেৰিনেট কৰি থোৱা হৈছিলে। আদা নহৰু নিমখ আৰু নেমু দি পেলাই আমি অতিজিত বনাইছোঁ, কিন্তু এইটো গেছতো বনাব পাৰে, কুকাৰত দি পেলাই। কুকাৰত এনেকৈ দি পেলাই বনাব পাৰে। তো আমি অতিজিত থকাৰ কাৰণে অতিজিতে দিছোঁ। একদম খুব সহজতে হয়, মাছ ভাজি থকাৰ জামেলাও নাই, সহজতে হৈ যায়। তো অতিজিটো প্ৰিহিট কৰা আছিলে, প্ৰিহিট কৰাৰ পিছত সময় 45 মিনিটছৰ কাৰণে ৰাখি দি একদম চিম্পুলকৈ হৈ যায় আৰু খাবলৈও বহুত টেষ্টি হয় আৰু হেল্ডিও হয়। নহ'লে মাছ ভাজোঁতেতো বহুত তেল লয় ন।